পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ কাশ্মীৰৰ পেহেলগামত নিৰ্দোষী লোকক নিশংসভাৱে হত্যা কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমাক সকলোকে জানিবলৈ দিছে যে পৃথিৱীৰ যি কোণতে এই হত্যাকাৰীসকল লুকাই নাথাকক কিয় তাতেই ভাৰতৰ সেনাবাহিনীয়ে গৈ পেলাই তেওঁলোকৰ বিচাৰ কৰিব লাগে নে নাই আৰু আমি নাজানো কিন্তু যদি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হয় মোদী ডাঙৰীয়াই যদি ভাৰতৰ কাৰণে যুঁজ দিয়ে আমি সকলো মোদী ডাঙৰীয়াৰ লগত থাকিম নে নাই আমি সকলো অসমীয়া সকলো অসমবাসী আমি মোদী ডাঙৰীয়াক বিশ্বাস দিছো যে প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী অসমবাসী নৰেন্দ্ৰ মোদীৰ লগত থিয় হৈ থাকিব ভাৰতৰ সেনাবাহিনীৰ লগত থিয় হৈ থাকিব অহা এমাহ 15 দিন দুমাহ ভাৰতৰ কাৰণে পৰীক্ষা হ'ব আৰু আমি ভাৰত মাতৃক বিজয়ৰ তিলক পিন্ধাব লাগিব পঞ্চায়তত বিজেপি বিধানসভাত বিজেপি কিন্তু যেতিয়া আমি যুদ্ধ হ'ব তাত আমি ভাৰতীয় তাত আমি অসমবাসী অসমীয়া সকলো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থিয় হৈ থাকিব লাগিব আৰু আমি মোদী ডাঙৰীয়াক আৰু ভাৰতৰ সেনাবাহিনীক যাতে বিজয়ী হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আৰু নিজেও যি ধৰণে পাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সহযোগিতাৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব